Hello everyone, আজি আপোনালোকৰ বাবে লৈ আহিছো আলু চপ বা আলু কাটলেটৰ এটা টেষ্টি ৰেচিপি আৰু লগতে আপোনালোক সকলোকে আকবা আদৰণি জনাইছো আসামিজ কিচেন চেনেললৈ। ঘৰতে থকা একেবাৰে কম বস্তুৰে আপোনালোকে আলু চপটো বনাব পাৰিব আৰু এই ঠাণ্ডাৰ দিনকেইটাত এই আলু চপটো খাবলৈ খুবেই সোৱাদ লাগে। আশা কৰো আপোনালোকে আজিৰ ৰেচিপিটো নিশ্চয় ভাল পাব। আলু চপ বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰেডিয়েন্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। প্ৰথমতে এয়া মই মিডিয়াম সাইজৰ সিজাই লোৱা আলু 4টা মান লৈছো। আলুকেইটা মাজেৰে ফালি লৈছো। এতিয়া আলুখিনি এইদৰে মিহিকৈ পিটিকি লম। সিজাই লোৱা আলুখিনিত পানী যাতে একেবাৰে লাগি নাথাকে হেতু অলপ চাই ল'ব। আপোনালোকে ইয়াতে আলুৰ পৰিমাণ নিজে বিচৰা ধৰণেৰে অলপ কম বেছি কৰি ল'ব পাৰে। এয়া আলুখিনি একেবাৰে মিহিকৈ পিটিকি ললো। এতিয়া ইয়াতে অলপ মছলা দি লম। এয়া মিহিকৈ কাটি লোৱা এটা পিয়াজ দি ললো। আদা নহৰু পেষ্ট আধা চামুচ দিছো। মিহিকৈ কাটি লোৱা ধনিয়া পাত অলপ দিলো। এয়া মিহিকৈ কাটি লোৱা কেঁচা জলকীয়া 2টা দিছো। জিৰা গুৰি 1 চামুচৰ 3 ভাগৰ 1 ভাগ দিছো। জলকীয়াৰ গুৰি আধা চামুচ দিছো। হালধি 1 চামুচৰ 4 ভাগৰ 1 ভাগ দিলো। চাট মছলা আধা চামুচ দিছো আৰু এয়া অলপ নিমখ সোৱাদ অনুসৰি দি দিছো। লগতে এয়া নেমুৰ ৰস 1 চামুচ দিছো। নেমুৰ ৰসৰ হলনি আপোনালোকে ইয়াতে আমচুৰ পাউডাৰ ব্যৱহাৰ কৰিবও পাৰে আৰু এয়া 4 চামুচ চাউলৰ গুৰি দি ললো। এতিয়া গুটেখিনি মিলাই ভালদৰে হানি লম। আপোনালোকে ইয়াতে বেলেগ মছলা দিব বিচাৰিলে দিব পাৰে। চাউলৰ গুৰি হলনি আপোনালোকে ইয়াতে অলপ ব্ৰেডৰ গুৰি বা কৰ্নফ্লোৰ দিবও পাৰে। আসলতে চাউলৰ গুৰি বা পিঠাগুৰি অলপ মিলাই ললে আলু চপ কেইটা ধুনিয়া মচমচিয়া হ'ব আৰু ভাজতে ভাঙি নোযোৱাকৈ থাকিব। এয়া আলুৰ মিশ্ৰণটো ভালদৰে হানি ললো। এতিয়া এইখিনিৰ পৰা আলু চপ কেইটা শেপ দি লম। অলপ অলপ আলুৰ মিশ্ৰণ লৈ এইদৰে হাতেৰে মুঠি মাৰি লৈছো। এতিয়া দুহাতেৰে ঘুৰাই ঘুৰাই গোল কৰি লম। হাতৰ তলুৱাৰে এনেকৈ অলপ হেঁচি হেঁচি চেপেটা কৰি লৈছো। চাওক এনেকৈ আলু চপটো মই শেপ দি ললো। আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ আলু চপখিনি বা আলু কাটলেটখিনি শেপ দি ল'ব পাৰে। এয়া মই গোটেইকেইটা আলু চপ বনাই ললো। এতিয়া এইখিনি ভাজি লম আৰু আজি আলু চপ বনাবলৈ মই অডি ইকো বেকৰ এই কুকিং পেপাৰ ট্ৰেটো ব্যৱহাৰ কৰিম। আসলতে অডি ইকো বেকৰ ফালৰ পৰা আমালৈ কিছুমান প্ৰডাক্ট ৰিভিউ কৰিবলৈ পঠিয়াইছিলে। এই কুকিং পেপাৰ ট্ৰেটো ফ্ৰাইং পেন, ওভেন, মাইক্ৰৱেভ, এয়াৰ ফ্ৰায়াৰ বা ষ্টিমাৰটো ইউজ কৰিব পৰা যায়। আপোনালোকে ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি অডি ইকো বেকৰ প্ৰডাক্টসমূহ কিনিব পাৰে। এইফালে আলু চপ বনাবলৈ পেন এখন গেছত বহুৱাই দিছো। পেনখনত কুকিং পেপাৰ ট্ৰে এখন দি ললো আৰু এতিয়া গেছৰ ফ্লেমটো একেবাৰে কমাই থোৱা আছে। এয়া 1 চামুচ ৰিফাইন তেল পেপাৰ ট্ৰেখনত দি ললো। তেলখিনি চাৰিওফালে এবাৰ সানি দিছো। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলো, ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলো আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু এয়া আলু চপ কেইটা এটা এটাকৈ পেপাৰ ট্ৰেখনৰ ওপৰত দি ললো। এতিয়া চপকেইটা এটা ফাল 2-3 মিনিটমান ভাজিব দিম। চপকেইটা 2-3 মিনিটমান ভজা হৈ গৈছে। এতিয়া চপকেইটাৰ ওপৰ ফালটোত আৰু 2 টোপাল মানকৈ ৰিফাইন তেল এনেকৈ দি লম। তেলখিনি অলপ অলপ এইদৰে সানি দিছো। এতিয়া চপকেইটা আনটো ফালে উলটাই দি লম। দেখিছেনে চপকেইটা এটা ফালে অলপ অলপ ৰঙচুৱা হৈ আহিছে। এতিয়া আনটো ফালেও 2-3 মিনিটমান চপকেইটা ভাজিব দিম। এইদৰে আলু চপকেইটা চাৰিওফালে ৰঙচুৱা হৈ অহালৈ উলটাই উলটাই দি ভাজি লম। আলু চপকেইটা একেবাৰে গেছৰ কম ফ্লেমত ভাজি থাকিব লাগিব। 5-6 মিনিটমান ভজাৰ পিছত এয়া চাওক চপকেইটা ধুনীয়া ৰঙচুৱা আৰু মচমচীয়া হৈ আহিছে। এইখিনি ভজা হৈ গৈছে। অডি ইকো বেকৰ এই কুকিং পেপাৰ ট্ৰেটো ব্যৱহাৰ কৰিলে একেবাৰে কম তেলতে আলু চপ বা এনেকুৱা ধৰণৰ কিছুমান বস্তু ধুনীয়াকৈ ভাজিব পৰা যায়। খোৱা বস্তু এই পেপাৰখনত একেবাৰে লাগি নধৰে আৰু এই পেপাৰখন থৈ দি আকৌ পিছত ব্যৱহাৰ কৰিব পৰা যায়। এয়া মই ভাজি লোৱা আলু চপ কেইটা প্লেট এখনত লৈ লৈছো। ঠাণ্ডাৰ এই দিনকেইটাত গৰমে গৰমে চচৰ লগত এই আলু চপ কেইটা খাবলৈ কি যে সোৱাদ লাগে। এয়া মই চামুচ এখনেৰে দেখুৱাই দিছো। চাওকচোন চপটো ওপৰটো কিমান ধুনীয়া মচমচীয়া হৈছে। তেনেহলে আজি আলু চপৰ ৰেচিপিটো আপোনালোকে কেনে পালে কমেন্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালো আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব।
স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল তেনেহ'লে আজিলৈ আহিছোঁ আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে